আমি আমাৰ পিঠিত লাগি থকা এই সালফা নামৰ যিটো এটা শব্দ সেই শব্দটোৰ পৰা আমি মুকলি হ'ব বিচাৰিছোঁ। অৰবিন্দ ৰাজখোৱা অনুপ চেতিয়া এতিয়া সাধাৰণ মানুহ। অনুপ চেতিয়া গোলাপ বৰুৱা হৈ গ'ল, অৰবিন্দ ৰাজখোৱা ৰাজীৱ ৰাজকোঁৱৰ হৈ গ'ল। তেওঁলোকে ঘোষণাই কৰিলে যে আমি আলফা ভংগ কৰিলোঁ, আমি এতিয়া একোজন পাব্লিক, এজন পাব্লিকক আমি কিবা ক'ব পৰা অধিকাৰ আমাৰ এতিয়া নাই। গতিকে পাব্লিকক হিচাপে তেওঁলোকক যদি কিবা ক'বলগীয়া আছে জনগণে ক'ব, আমি কাৰো লগত সংঘাতত যাবলৈ নাই। চৰকাৰে বিচাৰে পৰেশ বাহিনী জীয়াই থাকক। পৰেশ বাহিনী এতিয়া ৰাজনীতিৰ অংশ হৈ পৰিছে। ৫০০,০০০ যুৱকক লগত লৈ স্বাধীনতা অনাটো সম্ভৱ নহয়। পূৰ্ণ স্বায়ত্তশাসন দাবীৰে আলোচনাৰ টেবুললৈ আহক পৰেশ। আলফাৰ এই যাত্ৰাটো কেতিয়াও বন্ধ নহয়। চৰকাৰেও বিচাৰে আলফাটো জীয়াই থাকক। এটা সমস্যা, এই আলফাক লৈ এতিয়া তাৰিখত ৰাজনীতিটো চলি থাকে। কোনোবাই বিচাৰে আলফা শক্তিশালী হওক, কোনোবাই বিচাৰে আলফা দুৰ্বল হওক, কোনোবাই বিচাৰে আলফাটো ভাগ হওক। আলফা এতিয়া ৰাজনীতিৰ এটা অংশ হৈ পৰিলে। গতিকে সেইকাৰণে ইয়াক শেষ কৰাটো সম্ভৱ নহয়। কিন্তু আমি যদি বাস্তৱতলৈ লক্ষ্য ৰাখোঁ, আপোনালোকে নিজেই ভাবক যে আলফাৰ ১০০০ বা ৫০০ যুৱকে আজিৰ তাৰিখত অসমৰ জনগণক লগত নোলোৱাকৈ, জনজাগৰণ সৃষ্টি নকৰাকৈ স্বাধীনতা সম্ভৱ নেকি? পৰেশ বৰুৱা ছাৰকো মই অনুৰোধ জনাইছোঁ যে এইটো ধৰণে স্বাধীনতা অনাটো সম্ভৱ নহয়। এই ধৰণে বছৰ বাগৰি যাব, এছাম ল'ৰা মৰি থাকিব যুদ্ধক্ষেত্ৰত, এছাম মানুহে বা লৈ থাকিব, কোনোবাই সতীৰ্থক মাৰিবৰ কাৰণে পৰিকল্পনা কৰিব, কোনোবাই কাৰোবাক আশ্ৰয় দিলে তাত হত্যা কৰিবৰ কাৰণে চেষ্টা কৰিব। সেই এটা বিভীষিকাময় পৰিৱেশ সৃষ্টি হৈ থাকিব। গতিকে পৰেশ বৰুৱা মহাশয়ক মই অনুৰোধ জনাইছোঁ যে মহাশয়, আত্মনিৰ্ভৰশীলতাৰ যোগেদি, অৰ্থনৈতিক সংগ্ৰামৰ যোগেদিয়ে জাতিটো মুক্তি সম্ভৱ। কিন্তু দৰদাম কৰাৰ ক্ষমতা এতিয়াও আপোনাৰ আছে। দৰদাম কৰি জাতিটোক সুৰক্ষিত কৰিব পৰা যদি এজন ব্যক্তি আছে, সেইজনে হৈছে পৰেশ বৰুৱা। পৰেশ বৰুৱাক সেইকাৰণে আমি আহ্বান জনাইছোঁ যে পূৰ্ণ স্বায়ত্তশাসনৰ দাবীত আলোচনাৰ টেবুললৈ আহক। পূৰ্ণ স্বায়ত্তশাসনৰ যোগেদি জাতিটোক সুৰক্ষিত কৰক আৰু অসমৰ যুৱচামটোক আপুনি নেতৃত্ব দি পেলাই অৰ্থনৈতিক সংগ্ৰামখনক আপুনি নেতৃত্ব দিয়ক। পৰেশ বাহিনীৰ প্ৰসংগক লৈ সোচ্চাৰ হৈ পৰিছে সদৌ অসম প্ৰাক্তন সমন্বয়ৰক্ষী সমিতি। এক সংবাদমেল যোগে জিতেন দত্তই পৰেশ বাহিনীক লৈ কৰে বহু বিস্ফোৰক মন্তব্য। স্বাধীন অসমৰ চিন্তা বাদ দি স্বায়ত্তশাসনৰ দাবীৰে আলোচনাৰ মেজলৈ অহাৰ আহ্বান পৰেশ বাহিনীক। আমিতো ওলাই আহিছিলোঁ মতদণ্ডৰ কাৰণে। আমি চাওক, মই ওলাই অহা দিনাখনে আপোনালোকে তাহানিৰ ২০০৮ চনৰ প্ৰেছ মিট চাব পাৰিব, যিটো প্ৰেছ মিট দিছোঁ। তাত স্পষ্টভাৱে কৈছোঁ যে আমি কৈছিলোঁ বাংলাদেশীয়ে জাতিটোৰ অস্তিত্ব বিপন্ন কৰিলে অসমীয়াক। বাংলাদেশীয়ে জাতিটোৰ অস্তিত্ব বিপন্ন কৰি থকা অৱস্থাত যদি আলফাই শক্তিশালী এটা সিদ্ধান্ত নলয় বাংলাদেশীৰ বিৰুদ্ধত, তেতিয়াহ'লে আৰু ২০ বছৰৰ পিছত আমি স্বাধীনতা লাভ কৰিলেও সেই স্বাধীনতা বাংলাদেশীক এৰি দিব লাগিব। আকৌ আমি ঘৰতেই বাংলাদেশীৰ বিৰুদ্ধত এখন সংগ্ৰাম কৰিব লাগিব। গতিকে বাংলাদেশীৰ সন্দৰ্ভত একো এটা আলফাই সিদ্ধান্ত গ্ৰহণ নকৰাৰ কাৰণে আমি সেই প্ৰক্ৰিয়াৰ পৰা ওলাই আহিছিলোঁ। কাৰণ আমি যোৱাটো কি আছিলে? অসম আন্দোলনৰ পিছত আমি গৈছোঁ। অসম আন্দোলন কিহৰ কাৰণে কৈছিলে? বাংলাদেশী খেদিবৰ কাৰণে। কিন্তু বাংলাদেশীক যদি আমি অসমত আদৰণি জনাই থাকোঁ আৰু আমি বাংলাদেশত বহি পেলাই যদি বাংলাদেশীৰ বিৰুদ্ধত যদি মাত নেমাতোঁ, তেতিয়াহ'লে আমি জাতীয় মুক্তি সংগ্ৰামখন কেনেকৈ আগবঢ়াম? গতিকে সেইবিলাক মতদণ্ড হোৱাৰ কাৰণে আমি ওলাই আহি পেলাই শদিয়াৰ অমৰপুৰত প্ৰথম প্ৰেছ মিটখনত সেইটোৱে কৈছিলোঁ যে বাংলাদেশীৰ বিৰুদ্ধত শক্তিশালী ভূমিকা নোলোৱাৰ কাৰণে আমি অসমৰ জনগণক বাংলাদেশীৰ বিৰুদ্ধত জাতিটো সুৰক্ষিত কৰিবৰ কাৰণে, সংগঠিত কৰিবৰ কাৰণে আমি আলফাৰ পৰা আজিৰ পৰা ওলাই আহিছোঁ। সেইবুলি আমি কৈছোঁ আৰু সেইটো ষ্টেণ্ডত আমি আজিও আছোঁ। পিঠিত লাগি থকা ছালফা শব্দৰ পৰা মুকলি হৈ এতিয়া কৃষি কৰ্ম আদিয়ে স্বাৱলম্বী হ'ব খোজাৰ কথা প্ৰকাশ কৰিলে জিতেন দত্তই। কেন্দ্ৰীয় আমি ছ'চাইটি বনাইছোঁ, কোঅপাৰেটিভ ছ'চাইটি, আৰু এই কেন্দ্ৰীয় কোঅপাৰেটিভ ছ'চাইটিৰ অধীনত ২৩খন জিলাত ২৩খন কোঅপাৰেটিভ থাকিব। ২৩খন কোঅপাৰেটিভে সেই জিলাবিলাকত যিবিলাক চৰকাৰী মাটি আছে, খালী মাটি আছে, সেই মাটিবিলাক চৰকাৰৰ পৰা বিচাৰি আমি তাত ফাৰ্মিং ছেক্টৰ কাম কৰিম। ফাৰ্ম খুলিম, সি ডায়েৰী ফাৰ্মেই হওক, কটাৰী ফাৰ্মেই হওক, পিগাৰী ফাৰ্মেই হওক, তাত আমি ফিছাৰীয়ে খুলিম বা অন্যান্য এগ্ৰিকালচাৰ কিছু কাম কৰাৰ প্লেনিং কৰিছোঁ। মহিলাসকলক লৈ পেলাই আমি এটা নাৰী বাহিনী বনোৱাৰ প্ৰস্তুত চলিছোঁ। যিটো নাৰী বাহিনীৰ কাম হ'ব অৰ্থনৈতিক স্বাৱলম্বিতাৰ কাৰণে কাম কৰা। তেওঁলোকে বিশেষকৈ হেণ্ডলুম ছেক্টৰত কাম কৰিব। গামোচা উৎপাদন হওক, অন্যান্য কাপোৰ উৎপাদনৰ যোগেদি অসমৰ মহিলাখিনিক কেনেকৈ এটা স্বাৱলম্বিতাৰ পথ দেখাব পৰা যায় সেই কামখিনি কৰিব। গতিকে এতিয়াৰ পৰা আমি নিৰবিচ্ছিন্নভাৱে অৰ্থনৈতিক সংগ্ৰামখনত জড়িত হোৱাৰ চিন্তাখিনি কৰিছোঁ। তাৰ কাৰণে আমি অসম চৰকাৰৰ পৰা সহায় বিচাৰিছোঁ যে আমাৰ ল'ৰাখিনিক সহায় কৰক। তাৰ কাৰণে আমি সংবাদ মাধ্যমৰ পৰা সহায় বিচাৰিছোঁ। সংবাদ মাধ্যমে কথাখিনি অসমৰ জনগণক অৱগত কৰাওক যে আমাৰ পিঠিত লাগি থকা এই সালফা নামৰ যিটো এটা
শব্দ সেই শব্দটোৰ পৰা আমি মুকলি হ'ব বিচাৰিছোঁ কাৰণ এনেকুৱা এটা ধাৰণা দি দিছে চালফা মানে যেনে এক আতংক চালফা মানে যেনে এটা অপৰাধ চালফা মানে যেন এখিনি দুৰ্ধৰ্ষ মানে সন্ত্ৰাসবাদী তেনেকুৱা এটা ধাৰণা ইয়াত বিয়পাই দিয়া হৈছে ওদালগুৰিৰ পৰা অনুপ কাকতি NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা